নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়া খবৰ হৈতে ষ্টুডিঅত পইভা মহন্ত জনতা ভৱনত সংবাদমেল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গা পূজা অসমৰ ৰাইজে নিয়মেৰে পালন কৰিছে মন্তব্য সংবাদমেলত পূজাৰ পিছত পজিটিভিটিৰ হাৰ 2% কম অক্টোবৰ চিকিৎসাধীনৰ সংখ্যা 10421 লৈ হ্ৰাস আজি 10000 নামিব চিকিৎসাধীনৰ সংখ্যা সেপ্টেম্বৰত চিকিৎসাধীন আছিল 36000 10 বছৰ তলৰ শিশুৱে পৰীক্ষা কৰিব নালাগে সুস্থ হোৱা লোকৰ হাৰ দেশৰ ভিতৰত অসম দ্বিতীয় তামিলনাডুৰ পিছত অসম দ্বিতীয় স্থানত মৃত্যুৰ ক্ষেত্ৰতো আন ৰাজ্যতকৈ আমাৰ কম অসমলৈ অহা ব্যক্তিৰ বাবে নতুন এছঅপি দেওবাৰে বাগিচাত 104খন হাইস্কুল আধাৰশিলা অসমলৈ অহা ব্যক্তিৰ বাবে নতুন এছঅপি ৰেল উৰাজাহাজৰ যাত্ৰীৰ বাবে এছঅপি 10 বছৰ তলৰ শিশুৱে কৰিব নালাগে সোৱাব টেষ্ট যদি মাক দেউতাকে ইচ্ছা কৰে তেনেহলে কৰিব পাৰে অন্যথা কৰিব নালাগে বাহিৰত টেষ্ট কৰিলে অসমলৈ আহি পুনৰ টেষ্ট কৰিব নালাগে ডিফু মেডিকেল কলেজত এইবাৰৰ পৰা নামভৰ্তি হ'ব চিকিৎসা শিক্ষাৰ 100খন আসন বৃদ্ধি হ'ব কোচ ৰাজবংশীৰ বাবে 8খন আসন সংৰক্ষণ 5খন আসন আহোম 4খন আসন চুতীয়াৰ বাবে সংৰক্ষণ ৰাজ্যত 1000লৈ বৃদ্ধি চিকিৎসাৰ আসনৰ সংখ্যা কোচ ৰাজবংশীৰ বাবে 8খন অৰুণোদয় আঁচনি 22 অক্টোবৰ শুভাৰম্ভ হ'ব যিসকলে পাব নলগীয়া তেওঁলোকক নিজে আঁতৰি যাওক হিতাধিকাৰীৰ ঘৰত লগোৱা হ'ব লোগো অযোগ্য লোকক অপৰাধী হিচাপে বিবেচনা কৰা হ'ব 20 লাখ পৰিয়ালৰ ঘৰত লগোৱা হ'ব অৰুণোদয় ফলক ৰিপুন বৰাই এটাহে কোষাগাৰ কথা কৈছিল ৰাজ্যত নতুনকৈ স্থাপন হৈছে 30টা কোষাগাৰ 5 বছৰৰ বাজেটৰ খতিয়ান দিবলৈ সাজু গাঁওসমূহত চলি আছে প্ৰায় 22000 কোটি টকাৰ আঁচনি আজি কিছু সময় পূৰ্বে আহ্বান জনোৱা সংবাদমেলত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত কৰোনাৰ শেহতীয়া পৰিস্থিতিকে লৈ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মত ব্যক্ত কৰিছে ইতিমধ্যে সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰত আমি দেখুৱাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আৰু এই মুহূৰ্তত আমি জনাই আছো যে কৰোনাৰ ক্ষেত্ৰত কি নতুন নীতি নিৰ্দেশনা জাৰি কৰা হৈছে পৰীক্ষাৰ ক্ষেত্ৰত বা শিশুৰ ক্ষেত্ৰত নতুন কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে আৰু সমান্তৰালভাৱে অন্যান্য কেইবাটাও দিশৰ ওপৰতো তেওঁ মত ব্যক্ত কৰিছে বিশেষকৈ আজি সংবাদমেলত দেখা পোৱা গ'ল বিৰোধীৰ ফালৰ পৰা যিসমূহ অভিযোগ উত্থাপন কৰা হৈছে সেই অভিযোগসমূহ খণ্ডন কৰি বিৰোধীক তুলাধুনা দিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ বহুকেইটা সাফল্যৰ কথা উল্লেখ কৰিছে এইখন চৰকাৰৰ গণেশগুৰিত আম আদমি পাৰ্টি অসমৰ প্ৰতিবাদ মূল্যবৃদ্ধি ৰোধৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে সমদল কৰি জনতা ভৱন অভিমুখে প্ৰতিবাদকাৰী বেৰিকেড বান্ধি প্ৰতিবাদকাৰীক বাধা আৰক্ষী চিআৰপিএফৰ আৰক্ষীৰ জৰিয়তে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে গণেশগুৰিত এণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আম আদমি পাৰ্টিয়ে মূল্যবৃদ্ধি ৰোধৰ দাবীৰে এই প্ৰতিবাদ সমদল কৰি জনতা ভৱন অভিমুখে প্ৰতিবাদকাৰী বেৰিকেড বান্ধি প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰিছে আৰক্ষী চিআৰপিএফে আৰক্ষীৰ জৰিয়তে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰা হয় আৰু এই প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত আগবঢ়াইছো ভাস্কৰ হাজৰিকাৰ এক প্ৰতিবেদন যি আপৰ অৰ্থাৎ অসম ৰাজ্যিক আপৰ যি সমিতিৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু গণেশগুৰি ৰাজপথৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ যিহেতু ৰাজ্যত বৰ্তমান যি নিত্য প্ৰয়োজনীয় যি সামগ্ৰী সেই সামগ্ৰীৰ যি ধৰণৰ মূল্য সেই মূল্য বৃদ্ধি অত্যাধিক হাৰত আছে বৃদ্ধি পাইছে যাৰ ফলত সাধাৰণ জনতাৰ আচলতে দুৰ্ভোগ ভুগিব লগা হৈছে আৰু তাৰ বাবে এই মুহূৰ্তত দেখিবলৈ পাইছোঁ এই মুহূৰ্তত আম আদমি পাৰ্টিৰ যি অসম ৰাজ্যিক সমিতি সেই সমিতিৰ বিষয়াসকলে এনে ৰাজপথত ওলাইছে আৰু চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু হাতে হাতে প্লে কাৰ্ড লৈ বিশেষকৈ মূল্যবৃদ্ধি ৰোধ কৰা যোগান বিভাগৰ ব্যৰ্থতাৰ আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত আৰু গণেশগুৰিৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট নিতুল আৰু মই যিহেতু দেখুৱাই আছোঁ এই মুহূৰ্তত মই ইয়াত আকৌ বিষয়ভাৱে আছে আমি তেওঁলোকৰ কাষত যাম তেওঁলোকৰ পৰা যাবলৈ চেষ্টা কৰিম তেওঁলোকক আমি ভাষ্য ল'বলৈ চেষ্টা কৰিম আৰু তাৰ পূৰ্বে যথেষ্ট সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত দেখুৱাই আছোঁ গণেশগুৰিৰ আচলতে দৃশ্যাংশ গণেশগুৰি ৰাজপথত এই মুহূৰ্তত আপৰ ৰাজ্যিক সমিতি এনেদৰে ওলাই আহিছে আৰু
অত্যাৱশ্যক সামগ্ৰী মূল্য বৃদ্ধি প্ৰতিবাদত ধৰা ওলাই আহিছে। মই যিহেতু বৰ্তমান সময়ত দেখা গৈছে যে সামগ্ৰীৰ যি ধৰণৰ দাম বজাৰত আচলতে অনিয়ন্ত্ৰিত হৈ পৰিছে আৰু সাধাৰণ ৰাইজ বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ যথেষ্ট দুৰ্ভোগ ভুগিব লাগে। আপোনালোকে আজি ৰাস্তাত ওলাই আহিছে। নহয় চাওক, ধন্যবাদ। প্ৰথম কথাটো হৈছে এই চৰকাৰখনে সাধাৰণ মানুহৰ ৰাইজৰ কথা অকণো চিন্তা কৰা নাই। আমি এজন সাধাৰণ মানুহ, আজি আমি ৰাজনীতি কৰিবলৈ অহা নাই, আমি ৰাজনীতিৰ ছবিখন সলনি কৰিব আহিছোঁ। আপুনি আগতে বিগত সময়ছোৱাত দেখা পাইছে যে কংগ্ৰেছৰ দিনত যেতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাইছিলে, তেতিয়া এই দলত যেতিয়া তেওঁলোকে বিপক্ষে আছিলে, এই দলৰ বহুতো প্ৰতিনিধিয়ে ডিঙিত পিঁয়াজৰ মালা, আলুৰ মালা, বেঙেনাৰ মালা পিন্ধি প্ৰতিবাদ কৰিছিলে অত্যাৱশ্যকীয় সামগ্ৰীৰ দামৰ বিৰুদ্ধে। কিন্তু আজি সেই প্ৰতিনিধিসকল নিজে তেওঁলোকে মন্ত্ৰিত্ব পায়, কিয় সৰ্বসাধাৰণ ৰাইজৰ কথা চিন্তা কৰা নাই? মধ্যবিত্ত শ্ৰেণীৰ লোকৰ কথা কিয় চিন্তা কৰা নাই? আজি বহুত মানুহ দেখা পাইছে মধ্যবিত্ত শ্ৰেণীৰ কথা। মানুহে বজাৰত গৈ পিঁয়াজ কিনিবলৈ, আলু কিনিবলৈ চিন্তা কৰিছে। হোলচেল ৰেটৰ দাম আপোনাৰ 60 to 65 যে হোলচেল প্ৰাইচ দাম হৈছে। মানুহে ক'ৰ পৰা খাব, কেনেকৈ জীয়াই থাকিব? তাৰ উপৰিঞ্চি লকডাউনৰ সময়ছোৱাত বহুত মানুহৰ চাকৰি গ'ল, বহুত মানুহে পেটত গামোচা মাৰিবলৈ গ'ল। সেই মানুহখিনিৰ কথাও চিন্তা কৰা নাই। গতিকে এই চৰকাৰখনে এতিয়া মুঠতে চব বস্তু লুটি পুতি খাবলৈ আৰম্ভ কৰিছে। এটা এটা ৰাজহুৱা সম্পত্তি বিক্ৰী কৰিব ধৰিছে, তাৰ মাজত এটা মানুহৰ নিবনুৱা সমস্যা সমাধান কৰা নাই। হাজোত বিদ্যুৎ বিভাগৰ আজব কাণ্ড। বিভাগীয় কৰ্মচাৰীৰ গ্ৰাহকৰ ঘৰৰ পৰা খুলি নিলে ফেন, বাল্বৰ লগতে আন বৈদ্যুতিক সা সৰঞ্জাম। হাজোৰ মনাকুছিত সংঘটিত হৈছে এই আজব ঘটনা। মনাকুছিৰ অশ্বিনী চৌধুৰী নামৰ লোকজনে পত্নী ভূমিকা চৌধুৰী নামত প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ জৰিয়তে লাভ কৰিছিল বিদ্যুতৰ পোহৰ। আৰ্থিকভাৱে দুৰ্বল অশ্বিনী চৌধুৰীয়ে 2 মাহ পূৰ্বে 1400 টকা বিদ্যুতৰ মাচুল পৰিশোধ কৰিব নোৱাৰাৰ বাবে বিভাগে কৰ্তন কৰিছিল বিদ্যুৎ সেৱা। কিন্তু আশ্চৰ্যজনকভাৱে বিদ্যুৎ সেৱা কৰ্তন কৰাৰ পৰৱৰ্তী মাহত বিদ্যুতৰ মাচুল আহিল 14,000 টকা আৰু এই মাচুল পৰিশোধ কৰিব নোৱাৰাৰ বাবে বিদ্যুৎ বিভাগে সংঘটিত কৰিছে এই আজব কাণ্ড। বৰ্তমান চাকিৰ পোহৰত পঢ়িব লগা হৈছে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা অশ্বিনী চৌধুৰীৰ পুত্ৰই। মোৰ প্ৰথমতে 1400 টকা বিল আছিলে লাইনৰ। কুচক্ৰান্ত কৰি তেওঁলোকে মিটাৰত 1400 পৰা 14,000 টকা 1400 টকা কাটি ধৰিছে লাইনটো। কাটি থৈ নেক্সট মাহত মোৰ 14,000 টকা বিল দেখুৱাই দিছে। কাৰেক্ট কৰাৰ কাৰণে মই অফিচত গ'লোঁ। অফিচত যাওঁতে অফিচে কৈছে যে আমি সেইবিলাক ঠিক কৰিব নোৱাৰিম, যি আছে সেয়ে দিব লাগিব। কুচক্ৰান্ত কৰি তেওঁ ইউনিট বঢ়াইছে, বঢ়াই কিনে মোৰ এমাউণ্টটো 14,000 কৰি দিছে। পান দোকানত কেৱল পানী নহয়, লাভ কৰিব কিতাপ পঢ়াৰ সুবিধা। কিতাপৰ প্ৰতি আকৃষ্ট কৰাৰ উদ্দেশ্যে নলবাৰী এটা NGO গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ। উৎসাহ নামৰ NGOটোৱে এখন পান দোকানৰ গাতে মুকলিকৈ স্থাপন কৰিছে এটা পুথিভঁৰাল। পান দোকানখনলৈ অহা গ্ৰাহকক পঢ়াৰ প্ৰতি আগ্ৰহী কৰাৰ এক প্ৰচেষ্টা NGOটোৰ। পুথিভঁৰালটোত বৰ্তমান শতাধিক কিতাপ থকাৰ উপৰিও এখন দৈনিক বাতৰি কাকত উপলব্ধ। পান দোকানত আচলতে গুটখা, চিপ, চকলেট, পান, তামোল আদি সামগ্ৰী উপলব্ধ যদিও নলবাৰীত এতিয়াৰে পৰা কিতাপ পঢ়াৰ সুবিধা লাভ কৰিব। নহয়, খুবেই এইটো আনন্দদায়ক আৰু ভাল খবৰ আমাৰ সমাজৰ কাৰণে যে উৎসাহ নামৰ যিটো NGO, তেওঁলোকে প্ৰায় 17টা এনেকুৱা মুকলিত পুথিভঁৰাল গঢ়াৰ পৰিকল্পনা কৰিছে। মই তেওঁলোকক অভিনন্দন জনাইছোঁ। আমি নিজেও কাম কৰি আছোঁ লাইব্ৰেৰীৰ কাৰণে। চিফুঙে ব্ৰহ্মপুত্ৰ অধ্যয়ন উৎসৱ পালন কৰি আহিছোঁ গ্ৰামাঞ্চলৰ ল'ৰা ছোৱালীক কিতাপ পঢ়াৰ প্ৰতি সজাগতা বৃদ্ধিৰ কাৰণে। আৰু উৎসাহে যিটো কাম কৰিছে, আৰু ইয়াত দেখা গৈছে উৎসাহৰ যি মানে এটা উৎসাহজনক পৰিৱেশ ইয়াত গঢ় লৈ উঠিছে। ল'ৰা ছোৱালীবিলাক আহিছে ইয়ালৈকে, জুমবিলাক বান্ধিছে, কিতাপৰ পাত লুটিয়াইছে। আৰু মই ভাবিছোঁ তেওঁলোকে এই কামটো যেতিয়া আৰু বেছি আগবঢ়াই নিব, তেতিয়া আমি এখন নতুন সমাজ দেখিবলৈ পাম। উঠিছো বিৰতিৰ পাছত জেই কেলেংকাৰী আন এক অভিযুক্ত আৰক্ষীৰ জালত পৰিছে কাকলি বুজৰ বৰুৱা। গ্লবেল এডুলাইটৰ কাউন্সিলাৰ হিচাপে আছিল মহিলাগৰাকী। আজি আজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকীক। মহিলাগৰাকীয়ে মধ্যস্থতাকাৰী হিচাপে কাম কৰিছিল। আজি আদালতত হাজিৰ কৰোৱা হ'ব কাকলি বুজৰ বৰুৱাক। বহু লোক জড়িত আছে এই কেলেংকাৰীত। এতিয়ালৈকে এই কেলেংকাৰীৰ সৈতে জড়িত 5জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পলাতক হৈ আছে ভাৰ্গৱ ডেকা। নিউজ 18ৰ আগত এই কথা জনাইছে CP MP গুপ্তাই। আজি আবেলি 3 বজাত মুখ্য সচিবৰ দায়িত্বভাৰ ল'ব জিষ্ণু বৰুৱাই। দায়িত্বভাৰ চমজাই দিব বৰ্তমানৰ মুখ্য সচিব কুমাৰ চন্দ্ৰ কৃষ্ণই। 3জনীয়া পেনেলৰ পৰা নিৰ্বাচিত হৈছে জিষ্ণু বৰুৱা। অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত আছিল জিষ্ণু বৰুৱা।
বাক্সাত শুল্ক বিভাগে জ্বলালে ট্ৰাকে ট্ৰাকে চুপাৰী কুমাৰীকাটাৰ কালা নদীৰ পাৰত শুল্ক বিভাগে জ্বলাই দিলে 3 ট্ৰাক চুপাৰী ট্ৰাকে ট্ৰাকে চুপাৰী জ্বলাই দিয়াত ৰাজ্যৰ মাজত সৃষ্টি হয় কৌতুহলৰ আৰু চুপাৰী জ্বলাই দিয়াৰ সময়ত বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে উপস্থিত থাকে স্থানীয় আৰক্ষীৰ দল সাংবাদিকৰ প্ৰশ্নত মিয়াদ উকলা আৰু ভিন্ন প্ৰান্তত জব্দ হোৱা চুপাৰী জ্বলাই দিয়া বুলি মন্তব্য কৰে শুল্ক বিভাগে আনহাতে বিভাগে জ্বলাই দিয়া চুপাৰী নিবলৈ হাতে হাতে মুনালৈ কালা নদীৰ পাৰত উপস্থিত হয় একাংশ লোক অৱশ্যে দায়িত্বত থকা আৰক্ষীয়ে খেদি পঠিয়ালে চুপাৰী নিবলৈ অহা লোকসকলক जब आप लोग सीज किया है वो सुपारी वहाँ पे रिकॉर्ड नहीं है कितना कुंटल कितना टन सीज किया है वो है कितना टन सीज किया है वो हम लोग के फाइल में है फाइल तो साथ में होना चाहिए ना सर डिस्पोज के टाइम में ये शुड कैरी ऑन अरे नहीं एक्चुअली अभी तो साथ में कैसे आएगा क्योंकि आप अभी लोग तो शुरू हुआ dispose करने के नहीं नो मैं बता रहा हूँ लेट मी से सर विदाउट पेपर्स हाउ यू आर गोइंग टू डिस्पोज इट नहीं विदाउट पेपर नहीं पेपर है लेकिन मैंने सर पेपर दिखाइए ना सर कितना डिस्पोज किया है तो आप ऑफिस में आ जाइए ना एक्चुअली देखो अगर एक दिन में काम हो जाता तो हम लेके अच्छा ये तो ऑफिस का पार्ट नहीं फील्ड का पार्ट है आप लोग को यहाँ पे ले आया है कि वो बार्निंग के लिए डिस्पोज करने के लिए लेकिन जो रिकॉर्ड है ना यहाँ पे होना चाहिए नहीं एक्चुअली हम लोग का ये विलेज कमेटी का भी वो भी सब साइन होगा नहीं मैं बता रहा हूँ ना हाँ बोलिए ये अगर आज एक दिन में कंप्लीट होता तो हम पूरा कागज लेके आता अभी ये आज से शुरू हुआ है ना ये तो शुरू हुआ है कंप्लीट नहीं हुआ ना इसलिए हम लोग जो जहाज साइन करने वाला हम लोग लेके नहीं आया ৰঙিয়াত গাড়ী চুৰিৰ বাবে দুৰ্বৃত্তই গুলিয়ালে গাড়ী চালকক গুৰুতৰভাৱে আহত গাড়ী চালকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহত ব্যক্তিজন হৈছে গুৱাহাটী গোটানগৰৰ দীপক দাস নিশা 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চিনেমাৰ কাইডাৰে গাড়ী চুৰি কৰি চেষ্টা কৰে দুৰ্বৃত্তৰ দলে ব্যক্তিগত সুইফট ডিজায়াৰ বাহনেৰে দীপক দাসে ৰঙিয়াৰ পৰা শহুৰেকৰ ঘৰলৈ যোৱাৰ সময়তে ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ পৰা ৰঙিয়া অভিমুখী যাত্ৰাৰ সময়ত বাইহাটা চাৰিআলিত দুজন যুৱকে ৰখাইছিল গাড়ীখন ইয়াৰে এজন যুৱকৰ গৰ্ভৱতী পত্নী অসুস্থ বুলি কৈ গাড়ীত উঠি ৰঙিয়ালৈ আহিব বিচাৰে মানৱীয়তাৰ খাতিৰত যুৱক দুজনক ৰঙিয়ালৈ লৈ যায় যুৱক দুজনে নিশা হোৱাৰ বাবে ৰঙিয়াৰ ঘৰলৈ যোৱাৰ কোনো বাহন নাপায় বুলি দীপক দাসক হাইৱে চকত নমাই দিবলৈ অনুৰোধ কৰে যুৱক দুজনৰ অনুৰোধ ৰক্ষা কৰি হাইৱে চকৰ কেকুৰিত নমাই দিব বিচৰা অৱস্থাতে পিস্তল টুৱাই তেওঁলোকৰ নিৰ্দেশ মতে যাবলৈ ভাবুকি দিয়ে সেইমতে ৰঙিয়াৰ দহৰা পাৰ হোৱাৰ পিছত জামৰ তল নামৰ ঠাইত যুৱক দুজনে গাড়ীখন ৰখায় লগে লগে যুৱক দুজনে দাসৰ পৰা গাড়ীৰ চাবি বিচাৰে চাবি দিবলৈ অমান্তিক হোৱাত এজন যুৱকে দাসক পিস্তলেৰে ডিঙিত গুলিয়ায় কিন্তু সাহসী ব্যক্তিজনে কোনোমতে তাৰ পৰা দৌৰি পলায়ন কৰে ৰিমোটৰ চাবি থকাৰ বাবে দুৰ্বৃত্তই গাড়ীখন চুৰি কৰাত ব্যৰ্থ হয় পিছত আহত ব্যক্তিজনক ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও তেওঁ অৱস্থা অতি সংকটজনক হোৱাত পৰৱৰ্তী সময়ত গুৱাহাটীৰ আয়ুচন্তা হস্পিটেলত ভৰ্তি কৰোৱা হয় আৰু ইতিমধ্যে ৰঙিয়া আৰক্ষীৰ এটা দল উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে কিন্তু এতিয়ালৈকে অপৰাধীৰ কোনো সংসূত্ৰ উলিয়াব পৰা নাই ৰিক্টাৰ স্কেলত 7 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে গ্ৰীচ আৰু তুৰ্কী ভয়ংকৰ এই ভূমিকম্পৰ ফলত গ্ৰীচ আৰু তুৰ্কীত প্ৰাণ গৈছে 22 লোকৰ আহত হৈছে শ লোক ভূমিকম্প ইমানেই ভয়ংকৰ আছিল যে মৃতকৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে ভূমিকম্পত ভাঙি চুৰমাৰ হৈছে কেইবাটাও অট্টালিকা ভূমিকম্পৰ পিছতে অহা সুনামিয়ে প্লাবিত কৰিছে বিস্তীৰ্ণ অঞ্চল আৰু ইফালে ধ্বংসস্তূপত পৰিণত অঞ্চলত বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান বিগত কিছুদিনত তুৰ্কীত কেইবাবাৰো আহিছিল লঘু প্ৰাবল্যৰ ভূমিকম্প এই ভূমিকম্পই জোকাৰি যোৱাৰ পিছতে তুৰ্কী আৰু গ্ৰীচত এতিয়া বিভীষিকাময় পৰিৱেশে বিৰাজ কৰিছে গ্ৰীচ টাউনৰ পৰা 14 কিলোমিটাৰ দূৰত্বত অৱস্থিত সামুজ দ্বীপত আছিল ভূমিকম্পৰ অভিকেন্দ্ৰস্থলী আৰু আমি দেখুৱাইছো কিদৰে গ্ৰীচ আৰু তুৰ্কীত ভূমিকম্পে এই বিভীষিকাৰ সৃষ্টি কৰে 22 লোকৰ মৃত্যু হৈছে আৰু অধিক লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে যিহেতু আঘাতপ্ৰাপ্ত হৈ আছে আৰু কেইবাশ লোক দৃশ্য আমি দেখুৱাইছো ভূমিকম্পৰ পিছতে অহা সুনামি এনেদৰে বিস্তৰ ক্ষতিসাধন কৰিছে এই বিভীষিকাময় পৰিৱেশ দেখা পোৱা গৈছে গ্ৰীচ আৰু তুৰ্কীত
ৰাজ্যত সক্ৰিয় গাড়ী চুৰৰ বৃহৎ গেং নম্বৰ প্লেট সলনি কৰি বহিৰাজ্যত বিক্ৰী কৰা হয় ৰাজ্যত চুৰি হোৱা বিলাসী বাহন কামৰূপৰ দদৰা আৰক্ষীৰ জালত 2 গাড়ী চুৰ ধৃত 2 গাড়ী চুৰ সলমান আলী আৰু মতিউৰ ৰহমান লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে চুৰি হোৱা বলেৰো পিকআপ ভান চিপাজত উদ্ধাৰ হৈছিল আজ্ঞাথুৰিৰ পৰা চুৰি হোৱা পিকআপ ভান দুদিন পূৰ্বে আজ্ঞাথুৰিৰ পৰা পিকআপ ভান চুৰি কৰিছিল এটা গাড়ী চুৰি চক্ৰই নজৰুল হক নামৰ গৰাকীয়ে দদৰা থানাত দাখিল কৰা এজাহাৰ ভিত্তিত অভিযান চলাই উদ্ধাৰ কৰে চুৰি হোৱা বাহন ডিমাপুৰ অভিমুখে লৈ গৈ থকা অৱস্থাত চিপাজৰ চুৰি বাহনসহ আটক কৰে 2 চুৰক কাকা কি নাম তোৰ আজি ৰাতিপুৱা পুৱতি নিশা গোপনীয় সূত্ৰৰ খবৰ পোৱা যায় যে তেওঁৰ গাড়ীখন এই চিপাজাৰ এলেকাত আছে তো সেইমতে গাড়ী মালিক তথা আমাৰ চিপাজাৰ থানাৰ আৰক্ষী সহায়ত চুৰি হোৱা গাড়ীখন উদ্ধাৰ কৰা হয় লগতে সলমান আলী অভয়পুৰ বঙাইগাঁও মতিউৰ ৰহমান কলগছিয়া বৰপেটা তেওঁলোকক গাড়ীখনতে পোৱা হয় আৰু তেওঁলোকে গাড়ীখনৰ নম্বৰ প্লেটো সলনি কৰিছিলে এইখন বিক্ৰী কৰাৰ উদ্দেশ্যে ডিমাপুৰ ফালে গৈ থকা অৱস্থাত তেওঁলোকক আটক কৰা হয় আটক কৰি তেওঁলোকক তদন্তৰ বাবে লৈ অহা হয় হুজাইৰ কংগ্ৰেছী নেতাৰ মাজত মাৰপিট কংগ্ৰেছী নেতা বিজয় চক্ৰৱৰ্তী আৰু নুৰ আহমেদৰ মাজত মাৰপিট জিলা কংগ্ৰেছৰ সম্পাদক বিজয় চক্ৰৱৰ্তী যোগীজান ব্লক কংগ্ৰেছৰ সভাপতি নুৰ আহমেদ শংকৰদেৱ নগৰ উপায়ুক্ত কাৰ্যালয় প্ৰাংগণত মাৰপিটৰ ঘটনা আহত জিলা কংগ্ৰেছৰ সম্পাদক বিজয় চক্ৰৱৰ্তী মাৰপিটৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই হুজাইত সংঘটিত হৈছে এই ঘটনা আমি জনাইছো ইতিমধ্যে দুগৰাকী কংগ্ৰেছী কৰ্মীৰ মাজত এই মাৰপিটৰ ঘটনা কংগ্ৰেছী নেতা বিজয় চক্ৰৱৰ্তী নুৰ আহমেদৰ মাজত মাৰপিট জিলা কংগ্ৰেছৰ সম্পাদক বিজয় চক্ৰৱৰ্তী যোগীজান ব্লক কংগ্ৰেছৰ সভাপতি নুৰ আহমেদ শংকৰদেৱ নগৰ উপায়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত এই মাৰপিটৰ ঘটনা সংঘটিত হৈছে আহত জিলা কংগ্ৰেছৰ সম্পাদক বিজয় চক্ৰৱৰ্তী মাৰপিটৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই আজি ৰাষ্ট্ৰীয় একতা দিৱস 6ষ্ঠ সংখ্যক ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে দেশবাসীয়ে সুঁৱৰিছে লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলক ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱড়িয়া আৰু সাবৰমতীত জলবন্ধৰ মুকলি কৰাৰ লগতে শুভাৰম্ভ কৰে সি প্লেন ছাৰ্ভিচৰ কেৱড়িয়াৰ পৰা সাবৰমতী নদীলৈ চলিব এই ছাৰ্ভিচ কেৱড়িয়াৰ পৰা সাবৰমতীৰ মাজত দেশৰ প্ৰথমটো সি প্লেন ছাৰ্ভিচ লৌহ মানৱগৰাকীৰ 145 সংখ্যক জন্ম জয়ন্তীত দেশবাসীয়ে জনাইছে শ্ৰদ্ধাঞ্জলি यहीं आसपास के गांव के हमारे सभी देशवासियों को सरदार वल्लभ भाई पटेल की जन्म जयंती की बहुत बहुत शुभकामनाएं देश की सैकड़ों रियासतों को राजे रजवाड़ों को एक करके देश की विविधता को आजाद भारत की शक्ति बनाकर